Hello dear student, this is Amin Ahmed and welcome to my channel Let's Learn English. Hello dear student, আজি পুনৰ আমি প্ৰথমৰ পৰা The Portrait of a Lady নামৰ চেপ্টাৰটো আলোচনা কৰিব ওলাইছোঁ। যদিও মই এটা ভিডিঅ' তোমালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ, কিন্তু মই ইউটিউবত দিব পৰা নাছিলোঁ বিশেষ অসুবিধাৰ কাৰণে। আজি থুলমূলকৈ গোটেই চেপ্টাৰৰ এক্সপ্লেনেশ্যন তোমালোকৰ আগত লৈ আহিছোঁ। চেপ্টাৰটোৰ ৰাইটাৰ আছিলে খুশৱন্ত সিং, আমি আগতে পাইছিলোঁ বা আমি অলপ আলোচনাও হয়তো কৰিছোঁ, আৰু মই প্ৰথম পেৰেগ্ৰাফৰ পৰা এতিয়া আৰম্ভ কৰিছোঁ চেপ্টাৰটো। চ' লেটছ ষ্টাৰ্ট। এই চেপ্টাৰটো ষ্টাৰ্ট কৰিছোঁ। My grandmother, like everybody's grandmother, was an old woman. She had been old and wrinkled for the 20 years that I had known her. People said that she had once been young and pretty and had even had a husband, but that was hard to believe. My grandfather's portrait hung above the mantelpiece in the drawing room. He wore a big turban and loose-fitting clothes. His long, white beard covered the best part of his chest, and he looked at least 100 years old. He did not look the sort of person who would have a wife or children. He looked as if he could only have lots and lots of grandchildren. As for my grandmother being young and pretty, the thought was almost revolting. She often told us of the games she used to play as a child that seemed quite absurd and undignified on her part, and we treated it like the fables of the prophets she used to tell us. এইখিনিত কৈছে যে গ্ৰেণ্ডমাজনী বা আইতাজনী, ৰাইটাৰৰ আইতাজনী বা তেখেত কেনেকুৱা ব্যক্তি আছিলে, দেখাত কেনেকুৱা আছিলে, তেখেতৰ পাৰ্চনেলিটি কেনেকুৱা আছিলে। কৈছে যে মোৰ আইতা সকলোৰে আইতাৰ নিচিনাই হয়। মোৰ আইতাও এগৰাকী বৃদ্ধা মহিলা হয়। মোৰ আইতাৰ মুখত কেৱল মাত্ৰ বয়সৰ সেই ৰেখাবিলাক দেখা যায়, আৰু মোৰ আইতাক চাই নালাগেই যে এটা সময়ত মোৰ আইতা যে বহুত ধুনীয়া আছিলে বা য়াং আছিলে। মোৰ ককা আইতাৰ ফটো দেখা পাইছোঁ মই। আমাৰ যিটো ড্ৰয়িং ৰুম, সেই ড্ৰয়িং ৰুমত মোৰ ককা আইতাৰ ফটো ওলমাই থোৱা আছিলে মেণ্টেল পিছত, আৰু সেই ককা আইতাৰ ফটোত ককা আইতাই লুজ ফিটিং কাপোৰ পিন্ধি আছিলে, আৰু ককা আইতাৰ ইমান দীঘল আৰু বগা মানে পকা দাঢ়ি আছিলে, দীঘল দাঢ়ি আছিলে যে তেওঁৰ দীঘল দাঢ়িয়ে তেওঁৰ বুকুৰ বেছিভাগ অংশই ঢাক খাই ৰাখিছিলে। যদিও কথাষাৰ শুনিবলৈ ভাল লাগে, কিন্তু বিশ্বাস কৰাটো অত্যন্ত জটিল হৈ পৰে। কাৰণ মানুহবিলাকে কয় এটা সময়ত মোৰ ককা আইতা আৰু মোৰ আইতা তেখেতসকল বহুত ধুনীয়া আছিলে আৰু ডেকা আছিলে, কিন্তু কথাটো মোৰ বিশ্বাস নহয়। তেখেতসকলক দেখাৰ লগে লগে এনেকুৱা লাগে তেখেতসকলৰ কেৱল মাত্ৰ গ্ৰেণ্ড চিলড্ৰেনহে থাকিব পাৰে। এই মানুহ দুগৰাকীৰ কোনো ধৰণৰ ৱাইফ বা ল'ৰা ছোৱালী থাকাই যেন বিশ্বাস নহয়। তো এইখিনি এক্সপ্লেনেশ্যন দিছে প্ৰথম পেৰেগ্ৰাফত। আহিছোঁ আমি নেক্সট পেৰেগ্ৰাফত। She had always been short and fit and slightly bent. Her face was a crisscross of wrinkles running from everywhere to everywhere. Now we were certain she had always been as we had known her, old, so terribly old, that she could not have grown older and had stayed at the same age for 20 years. She could never had been pretty, but she was always beautiful. She hobbled about the house in spotless white, with one hand resting on her waist to balance her stoop and the other telling the beads of her rosary. Her silver locks were scattered untidily over her pale, puckered face, and her lips constantly moved in inaudible prayers. Yes, she was beautiful. She was like the winter landscape in the mountains, as expanse of pure white scenery, breathing peace and contentment. So ইয়াতে কৈছে যে মোৰ গ্ৰেণ্ডমাজনী বা মোৰ আইতাগৰাকী কেনেকুৱা আছিলে। তেখেত দেখাত অলপ চুটি চাপৰ আছিলে, তেখেত শকত আছিলে, আৰু তেখেত অলপ হালি যোৱা আছিলে।
যেতিয়া বুঢ়া মানুহৰ বয়স হৈ যায় বা তেওঁলোকৰ বয়স বাঢ়ি যোৱাৰ লগে লগে তেওঁলোক কি হৈ যায় যেন হালি যায় বা আউজি যায়, তেওঁলোক খোজকাঢ়োঁতে অলপ হালি হালি খোজকাঢ়ে। তো তেনেকুৱা ধৰণৰ এগৰাকী ব্যক্তি আছিলে মোৰ আইতা। মোৰ আইতাৰ মুখত কেৱল মাত্ৰ বয়সৰ ৰেখাবিলাক ইফালৰ পৰা সিফালে সিফালৰ পৰা সিফালে থকা দেখা গৈছিলে। মোৰ আইতা দিনটো কি কৰিছিলে, তেখেতৰ হাতত কি আছিলে, ৰজাৰী আছিলে, মানে জপৰ যিডাল মালা থাকে, আমি যিডাল মালাত প্ৰেয়াৰ কৰোঁ, ভগৱানৰ নাম লওঁ বা আল্লাৰ নাম লওঁ, সেই জপৰ মালাডাল লৈ দিনটো ঘৰখনত ঘূৰি ফুৰিছিলে আৰু ঘৰখনত যাতে কোনো ধৰণৰ দাগ নালাগে, স্পটলেছ কৰি ৰখাৰ চেষ্টা কৰিছিলে, যাতে পবিত্ৰ হৈ থাকে ঘৰখন, তাৰ চেষ্টা কৰিছিলে মোৰ গ্ৰেণ্ডমাজনী। My grandmother and I were good friends. My parents left me with her when they went to live in the city, and we were constantly together. She used to wake me up in the morning and get me ready for school. She said her morning prayers in a monotonous sing-song while she bathed and dressed me in the hope that I would listen and get to know it by heart. I listened because I loved her voice but never bothered to learn it. Then she would fetch my wooden slate, which she had already washed and plastered with yellow chalk, a tiny earthen ink pot and a red pen, tie them all in a bundle and handle it to me. After a breakfast of a thick stall chapati with a little butter and sugar spread on it, we went to school. She carried several stall chapatis with her for the village dogs. কৈছে প্ৰত্যেক দিনাই মোৰ গ্ৰেণ্ডমা ৰাতিপুৱা উঠাৰ পিছত তেখেতৰ ৰুটিন আৰম্ভ হয় মোৰ লগত, কাৰণ তেখেত ৰাতিপুৱা উঠে আৰু কনষ্টেণ্টলি কি কৰি থাকে, তেখেতৰ প্ৰেয়াৰ কৰি থাকে। তাৰ আগতে কৈছে যে মোৰ মা দেউতা যেতিয়া চহৰলৈ গৈছিলে, তেখেতে মোৰ গ্ৰেণ্ডমাৰ লগত গাঁৱতে এৰি থৈ গৈছিলে। তেখেত তাত ৱেল ছেটেল হৈ হয়তো আমাক মাতি পঠাব, সেই কথাষাৰ কৈ থৈ মোক আইতাৰ লগত থৈ তেখেতসকল ক'ত গৈছিলে, চহৰত গৈছিলে। মোৰ গ্ৰেণ্ডমা প্ৰত্যেক দিনা ৰাতিপুৱা শুই উঠাৰ পিছত কি কৰি থাকে, মোক স্কুলৰ কাৰণে ৰেডি কৰি দিয়ে বা মোক গা ধুৱাই দিয়ে। আৰু কি কৰে, গ্ৰেণ্ডমা মোক গা ধুৱাই দি থাকোঁতে বা স্কুলৰ কাৰণে ৰেডি কৰাই দি থাকোঁতে কনষ্টেণ্টলি মানে কণ্টিনিউৱাছলি অনবৰতে কি কৰি থাকে, মনোটনাছ ছিং ছং, সেই যিবিলাক প্ৰেয়াৰ থাকে, ভজন থাকে, সেই ভজনবিলাক তেখেতে কি কৰে, গাই থাকে। তাৰোপৰি গ্ৰেণ্ডমা কি কৰে, মোক স্কুলত যোৱা যিখিনি যোগাৰ, মোৰ যিটো স্লেট, সেই স্লেট ধুনীয়াকৈ ধুই বা মোক বাকীখিনি বস্তুৰ সৈতে ৰেডি কৰি দিয়ে। মোক কি দিয়ে, ইংক পট দিয়ে, চিয়াহীৰ যিটো বটল থাকে সেইটো মোক দিয়ে, লগতে মোক চক বা লগতে মোৰ যিটো ৰেড পেন লাগে, সেই গোটেইখিনি বস্তু, মোৰ অন্যান্য লাগতিয়াল বস্তুখিনি ধুনীয়াকৈ বান্ধি স্কুলৰ কাৰণে ৰেডি কৰি দিয়ে। তাৰপিছত কি কৰে, গ্ৰেণ্ডমা মোক ব্ৰেকফাষ্টটো দিয়ে, ৰেডি কৰি দিয়ে। ব্ৰেকফাষ্টত কি দিয়ে, চাপাতি দিয়ে, পাতল যে ৰুটি, সেই ৰুটি খাব দিয়ে। তাৰ ওপৰত কি দিয়ে, লিটল বাটাৰ, তাত বাটাৰ লগাই দিয়ে, কেতিয়াবা তাৰ ওপৰত চেনিও ছটিয়াই দিয়ে। এনেকুৱা কৰি কি কৰে, মোক স্কুলৰ কাৰণে ৰেডি কৰি দিয়ে। আৰু মোৰ গ্ৰেণ্ডমাও মোক লগত লৈ স্কুলৰ ফালে যায়। আৰু যাওঁতে গ্ৰেণ্ডমা লগত 2-3 পিচ ৰুটি বা 2-3 টুকুৰা ৰুটি নিজৰ লগত লৈ যায়, কাৰণ গ্ৰেণ্ডমাই গাঁৱৰ কুকুৰবিলাকক আহাৰ খোৱাৰ এটা অভ্যাস গঢ় দি লৈছিলে। My grandmother always went to school with me because the school was attached to the temple. The priest taught us the alphabet and the morning prayer, while the children sat in rows on either side of the veranda singing the alphabet or the prayer in a chorus. My grandmother sat inside reading the scriptures. When we had both finished, we would walk back together. This time the village dogs would meet us at the temple door. They followed us to our home, growling and fighting with each other for the chapatis we threw to them. আমি যেতিয়া স্কুললৈ যাওঁ, মোৰ গ্ৰেণ্ডমাও সদায় মোৰ লগত যায়। ইয়াতে মনত ৰাখিবা, গ্ৰেণ্ডমা সদায় বা আইতাগৰাকী কিহৰ কাৰণে সেই সৰু নাতিৰ লগত স্কুললৈ যায়, কাৰণ সেই স্কুলখন কাৰ লগত জড়িত হৈ আছিলে, স্কুল আৰু মন্দিৰ একেলগেই আছিলে। আৰু যেতিয়া নেকি মই
নেৰেটৰে কৈছে যেতিয়া মই স্কুলত এলফাবেট শিকোঁ বা মৰ্ণিং প্ৰেয়াৰ শিকোঁ সেইখিনি সময়ত গ্ৰেণ্ডমাই ভিতৰত ধৰ্মশাস্ত্ৰ ৰিলেটেড যিবিলাক কিতাপ থাকে সেই কিতাপবিলাক তেখেত মন্দিৰৰ ভিতৰত বহি পঢ়ি থাকে আৰু আমি আহোঁতে কি কৰোঁ কুকুৰকেইটাক লগ পাওঁ আৰু কুকুৰক কি কৰোঁ আহোঁতে গ্ৰেণ্ডমাই যি ৰুটি টুকুৰা লৈ যায় সেই ৰুটি কেইটুকুৰা দলিয়াই দিয়ে বা কুকুৰকেইটাক খোৱাৰ যোগান ধৰে When my parents were comfortably settled in the city they sent for us that was a turning point in our friendship although we shared the same room my grandmother no longer came to school with me I used to go to an English school in a motor bus there were no dogs in the streets and she took to feeding sparrows in the courtyard of our city house কৈছে যেতিয়া মোৰ মা দেউতা চহৰত ভালকে সেটেল হৈছিলে বা ঘৰ দুৱাৰ বান্ধিছিলে আমাক মাতি পঠিয়াইছিলে আৰু আমাক যেতিয়া মাতি পঠিয়াইছিলে গ্ৰেণ্ডমা আৰু মই গৈছিলোঁ চহৰলৈ সেইটোৱে আছিলে গ্ৰেণ্ডমা আৰু মোৰ বা আইতা আৰু মোৰ মাজত থকা সেই বন্ধুত্বৰ এটা টাৰ্নিং পইণ্ট সেই মুহূৰ্তৰ পৰা আমাৰ বন্ধুত্ব এটা নতুন গঢ় লৈছিলে আগত গ্ৰেণ্ডমা মোৰ লগত স্কুলত গৈছিলে কাৰণ আমি খোজকাঢ়ি গৈছিলোঁ এতিয়া মই স্কুল বাছত স্কুলত যাওঁ গ্ৰেণ্ডমা লগত যাব নোৱাৰে আগত আমি ৰাস্তাত কুকুৰক খাদ্য যোগান ধৰিছিলোঁ এতিয়া ৰাস্তাত তেনেকুৱা কুকুৰ বিচাৰি পোৱা নাযায় As the years rolled by, we saw less of each other. For some time, she continued to wake me up and get me ready for school. When I came back, she would ask me what the teacher had taught me. I would tell her English words and little things of Western science and learning. The law of gravity, Archimedes' principle, the world being round, etc. কৈছে কেইদিনমান পৰ্যন্ত যেতিয়া আমি চহৰত গৈছিলোঁ গ্ৰেণ্ডমাই মোক ৰাতিপুৱা জগাই দিয়ে আৰু গ্ৰেণ্ডমা মোক স্কুল যাবলৈ যিখিনি যোগাৰ সেই যোগাৰখিনি কৰি দিয়ে কিন্তু মই যেতিয়া ৰিটাৰ্ণ আহোঁ গ্ৰেণ্ডমাই মোক সোধে স্কুলত কি পঢ়িছা বা শিক্ষকে কি পঢ়ালে মই কওঁ যে আৰ্কিমেডছৰ প্ৰিন্সিপাল যিকেইটা সেইকেইটা পঢ়াইছে বা ৱেষ্টাৰ্ণ ছায়েন্স পঢ়াইছে পশ্চিমীয় যি বিজ্ঞান শিক্ষা সেইখিনি আমাক পঢ়াইছে বা তেনেকুৱা অন্যান্য পঢ়া বা বিষয়সমূহ পঢ়াইছে দিছ মেড হাৰ আনহেপি সেই কথাখিনিয়ে মোৰ গ্ৰেণ্ডমাক কি কৰিছিলে দুখী কৰিছিলে शी कुड नॉट हेल्प मी with my lesson কাৰণ মোৰ গ্ৰেণ্ডমা ইংৰাজী জানা নাছিলে মোক সহায় কৰিব পৰা নাছিলে মোৰ পঢ়াত she did not believe in the things they taught at the English school and was distressed and there was no teaching about God and scripture grandma English ক'ব পৰা নাছিলে কাৰণে বেয়া লাগিছিলে বা মোৰ লগত বেছিকৈ কথাও কোৱা নাছিলে কাৰণ মোক সহায় কৰিব পৰা নাছিলে পঢ়াত মোক হোমৱৰ্ক কৰাব পৰা নাছিলে কিন্তু গ্ৰেণ্ডমা আৰু এটা কথাত বেয়া পাইছিলে যে ইমান ডাঙৰ স্কুলত কোনো ধৰণৰ ধৰ্ম ৰিলেটেড কোনো বা ধৰ্মৰ কিতাপ ৰিলেটেড বা শাস্ত্ৰ ৰিলেটেড কোনো ধৰণৰ শিক্ষা দিয়া নহয় বুলি গ্ৰেণ্ডমাৰ মনত এটা কি আছিলে দুখ উপজিছিলে ওৱান ডে আই announced that we were being given music lesson she was very disturbed to her music had lewd association It was the monopoly of harlots and beggars and not meant for gentlefolk. She said nothing but her silence meant disapproval. She rarely talked to me after that. কৈছে এদিনাখন স্কুলৰ পৰা আহি মই কৈছিলোঁ যে আজিৰ পৰা আমাৰ স্কুলত বা আমাৰ ক্লাছত নতুন এটা ছাবজেক্ট বা নতুন এটা বিষয় ইন্ট্ৰডিউচ কৰিছে আৰু সেই বিষয়টো হ'ল মিউজিক সেই কথাষাৰ শুনি গ্ৰেণ্ডমা বহুতো দুখী হৈছিলে বা ডিষ্টাৰ্বড হৈ গৈছিলে কাৰণ গ্ৰেণ্ডমা ভাবিছিলে আগৰ দিনৰ মানুহৰ মেণ্টেলিটি আছিলে যে মিউজিক নাচ গান মানেই হ'ল কোনোবা ভিখাৰী বা তেনেকুৱা এটা স্বভাৱৰ মানুহৰ এটা পেছা বুলি তেওঁলোক ভাবিছিলে সেইকাৰণে সেইদিনাৰ পৰা গ্ৰেণ্ডমাই মোৰ লগত বেছিকৈ কথা পাতা নাছিলে বা মোৰ লগত ভালকৈ ফ্ৰীলি কোনো ধৰণৰ মানে ৰিলেশ্যনো ৰাখা নাছিলে when I went up to university মোৰ পঢ়া শুনা হ'ল স্কুলত আৰু মই যেতিয়া ইউনিভাৰ্চিটিত গ'লোঁ I was given a room of my own মোক এটা এক্সট্ৰা ৰুম দিয়া হৈছিলে ইমান দিন যদিও গ্ৰেণ্ডমা আৰু মই একেলগে আছিলোঁ আমাৰ ৰিলেশ্যন ইমান এটা ঠিক নাছিলে কিন্তু মোক যেতিয়া ইউনিভাৰ্চিটি মই যেতিয়া এডমিশ্যন লৈছিলোঁ মোক এটা এক্সট্ৰা ৰুম দিছিলে The common link of friendship was snapped. My grandmother accepted her seclusion with resignation. She rarely left her spinning wheel
to talk to anyone. From sunrise to sunset, she sat by her wheel spinning and reciting prayers. Only in the afternoon she relaxed for a while to feed the sparrows while she sat in the veranda breaking the bread into little bits. Hundreds of little birds collected round her, creating a veritable bedlam of chirping. Some came and perched on her legs, others on her shoulders, some even sat on her head. She smiled but never shooed them away. It used to be the happiest half an hour of the day for her. মোৰ গ্ৰেণ্ডমা যেতিয়া গম পালে যে মই ইউনিভাৰ্চিটিত গৈছোঁ, মোক ছেপাৰেট ৰুম দিয়া হৈছে, গ্ৰেণ্ডমাই দিনটো কাৰো লগত কথা নাপাতে, নিজে যেন স্তব্ধ হৈ গৈছে। কেৱল মাত্ৰ দুপৰীয়াৰ সময়খিনি গ্ৰেণ্ডমা কি কৰে, ওলাই আহে আৰু আধা ঘণ্টা সময়ৰ কাৰণে ৰুটিৰ সৰু সৰু টুকুৰাবিলাক স্পেৰোজ, শালিকা চৰাইবিলাকক, যিহেতু তাতে কোনো ধৰণৰ কুকুৰ ষ্ট্ৰীট ডগ পোৱা যোৱা নাছিলে, তো শালিকা চৰাইবিলাককে সৰু সৰু ৰুটি যোগান ধৰিছিলে বা টুকুৰা কৰি বাৰান্দাত ওলাই আহি তেওঁ সৰু সৰু ৰুটিৰ টুকুৰাবিলাক সেই শালিকা চৰাইক খুৱাইছিলে। সেইখিনি সময়তে তেখেতৰ মুখত এটা হেপিনেছ আছিলে। বাকী দিনটো কাৰো লগত কথা পতা নাছিলে বা কাৰো লগত মাতো মাতা নাছিলে। ফ্ৰম ছানৰাইজ টু ছানছেট কি কৰিছিলে, কেৱল মাত্ৰ সেই হুইল চেয়াৰত বহি প্ৰেয়াৰে কৰিছিলে বা প্ৰাৰ্থনাই কৰিছিলে। When I decided to go abroad for further studies, মোৰ ইউনিভাৰ্চিটিৰ পঢ়া যেতিয়া শেষ হৈছিলে, মই ডিচাইড কৰিছিলোঁ যে মই এব্ৰডত যাম, মই বিদেশত যাম। I was sure my grandmother would be upset. I would be away for 5 years and at her age one could never tell, but my grandmother could. She was not even sentimental. She came to leave me at the railway station but did not talk or show any emotion. Her lips moved in prayer. Her mind was lost in prayer. Her fingers were busy telling the beads of her rosary. Silently she kissed my forehead, and when I left I cherished the most imprint as perhaps the last sign of physical contract between us. মই যেতিয়া বিদেশত যাম বুলি ভাবিছিলোঁ বা ডিচাইড কৰিছিলোঁ, সেইখিনি সময়ত মই মন কৰিছিলোঁ বা মই ভাবিছিলোঁ যে মোৰ গ্ৰেণ্ডমা হয়তো মোক পাৰ্মিশ্যন নিদিব বিদেশত যোৱাত। কিন্তু মই দেখিছিলোঁ মোৰ গ্ৰেণ্ডমা মোক ষ্টেশ্যনত নিজেই থ'ব গৈছে। তেখেত যদিও কথা কমকৈ কৈছিলে, তেখেত দিনটো কি কৰিছিলে, প্ৰেয়াৰ কৰিছিলে। তেখেতৰ উঠ দিনটো মুভমেণ্ট কৰিছিলে একমাত্ৰ ভজন বা একমাত্ৰ প্ৰেয়াৰ কৰোঁতে। তেখেতে মোক যেতিয়া থ'ব গৈছিলে, তেখেতে মোক মৰমত সাৱটি ধৰিছিলে আৰু মোৰ ফৰহেড, মোৰ কপালত মৰমত চুমা খাইছিলে। আৰু মই তেতিয়া ভাবিছিলোঁ হয়তো আমাৰ মাজত এইটোৱে শেষ ফিজিকেল কণ্টেক্ট। হয়তো গ্ৰেণ্ডমাক ফিজিকেলি এতিয়াই দেখা পাইছোঁ, ৰিটাৰ্ণ আহোঁতে দেখা পাওঁ নাপাওঁ, এনেকুৱা এটা কথা মোৰ মনত আহিছিলে। কিন্তু গ্ৰেণ্ডমাৰ কোনো ধৰণৰ চেণ্টিমেণ্ট দেখুওৱা নাছিলে, গ্ৰেণ্ডমা বা আইতা কান্দা নাছিলে। বাট ডেট ৱাজ নট ছ'। After 5 years, I came back home and was met by her at the station. She did not look a day older. She still had no time for words, and while she clasped me in her arms, I could hear her reciting her prayers. Even on the first day of my arrival, her happiest moments were with her sparrows, whom she fed longer and with frivolous rebukes. কৈছে, মই ভাবিছিলোঁ হয়তো মই আৰু গ্ৰেণ্ডমাক লগ নাপাওঁ, কিন্তু কথাটো তেনেকুৱাই নহ'ল। মই 5 বছৰ পিছত যেতিয়া ৰিটাৰ্ণ হৈছিলোঁ নিজৰ জাগালৈ বা নিজৰ ঘৰলৈ, মই দেখা পাইছিলোঁ ৰেলৱে ষ্টেশ্যনত যেনেকুৱাকৈ গ্ৰেণ্ডমাক এৰি থৈ গৈছোঁ, ঠিক তেনেকৈয়ে গ্ৰেণ্ডমা আহি ৰখি আছে হয়তো ড্ৰাইভাৰৰ লগত মোক ল'ব কাৰণে। আৰু গ্ৰেণ্ডমাক দেখাত এনেকুৱা লাগিছে যে এই 5 বছৰত গ্ৰেণ্ডমাৰ একদিনো যেন বয়স বেছি হোৱা নাই, যেনেকুৱা থৈ গৈছোঁ তেনেকুৱাই আছে। তেখেতৰ মুখত কেৱল মাত্ৰ কি শুনা গৈছিলে বা তেখেত কেৱল মাত্ৰ প্ৰেয়াৰ কৰি থকা শুনা গৈছিলে। আৰু তেখেতৰ হাতত সেই ৰজাৰী, সেই যিডাল জপৰ মালা, সেই মালাডাল আছিলে। সেইদিনাও মই যিদিনা আহিছিলোঁ এব্ৰডৰ পৰা, বিদেশৰ পৰা, সেইদিনাও মোৰ গ্ৰেণ্ডমাৰ জীৱনৰ চবতকৈ ভাল মুহূৰ্ত আছিলে বা চবতকৈ হেপিয়েষ্ট মুহূৰ্ত আছিলে, মোমেণ্ট আছিলে, যেতিয়া নেকি মোৰ গ্ৰেণ্ডমাই সেই দুপৰীয়া শালিকা জাকক ৰুটি খুৱাইছিলে। কাৰণ গ্ৰেণ্ডমা এইটো এটা হেবিট মেকিং কৰি লৈছিলে, এটা হেবিট বনাই লৈছিলে, হবি বনাই লৈছিলে। ইন দ্য ইভিনিং এ চেঞ্জ কেম অভাৰ হাৰ। কিন্তু সেইদিনা হঠাতে কি হ'ল, আবেলি এটা ছাডেন চেঞ্জ আহি গ'ল মোৰ গ্ৰেণ্ডমাৰ বিহেভিয়াৰত, আচৰণ অলপ সলনি হৈ গ'ল। শ্বি ডিড নট প্ৰে।
প্ৰথমবাৰৰ কাৰণে দেখিছিলোঁ মোৰ গ্ৰেণ্ডমা কোনো ধৰণৰ প্ৰাৰ্থনা কৰা নাছিলে. She collected the women of the neighborhood, got an old drum and started to sing. প্ৰথমবাৰৰ পৰা দেখা পাইছিলোঁ যিগৰাকী মহিলাই কেতিয়াও নাচ গান ভাল পোৱা নাছিলে, ওচৰ পাজৰৰ যিসকল মহিলাসকলক মাতি লৈ আহিছিলে, এটা ঢোলৰ ব্যৱস্থা কৰিছিলে আৰু নাচ গান কৰি আছিলে. For several hours she thumped the sagging skin of the dilapidated drum and sang of the homecoming of Warrior. We had to persuade her to stop to avoid overstraining. That was the first time since I had known her that she did not pray. মই যেতিয়াৰ পৰা মোৰ গ্ৰেণ্ডমাক চিনি পাইছিলোঁ তেতিয়াৰ পৰা গম পাওঁ গ্ৰেণ্ডমা দিনটো প্ৰেয়াৰ কৰে. সেইদিনা প্ৰথমবাৰৰ কাৰণে দেখা পাইছোঁ গ্ৰেণ্ডমা প্ৰেয়াৰ কৰা নাই. ইভেন গ্ৰেণ্ডমা ওচৰ পাজৰৰ মহিলাসকলক লৈ নাচ গান কৰি আছে বা গান গাই আছে, যেন কোনোবা যুদ্ধ জয়ী কৰি ৱাৰিয়ৰ যোদ্ধাৰো ঘৰত উভতি হেন আহিছে, তেনেকুৱা কৰি তেওঁ কি কৰি আছে, নাচ গান কৰি আছে. তো মোৰ বয়সত মই প্ৰথমবাৰৰ বাবে দেখিছোঁ যে গ্ৰেণ্ডমাই প্ৰাৰ্থনা কৰা নাছিলে. নেক্সট মৰ্নিং শ্বি ৱাজ টেকেন ইল. ইট ৱাজ এ মাইল্ড ফিভাৰ এণ্ড ডক্টৰ told us that it would go. But my grandmother thought differently. She told us that her end was near. She said that since only a few hours before the close of the last chapter of her life she had omitted to pray, she was not going to waste any more time talking to us. সেইদিনা কি হৈছিলে, পিছদিনা ৰাতিপুৱা গ্ৰেণ্ডমাৰ অলপ জ্বৰ হ'ল. ডক্টৰ আহি ক'লে এইটো নৰ্মেল জ্বৰ হয়, ভাল হৈ যাব. কিন্তু গ্ৰেণ্ডমাই কথাটো অলপ বেলেগকৈ ল'লে. গ্ৰেণ্ডমাই ক'লে যে মোৰ জীৱনৰ শেষ মুহূৰ্ত, শেষ চেপ্টাৰ আহি পৰিছে আৰু এই মুহূৰ্ত মই তোমালোকৰ লগত কথা পাতি বা এনেই ৱেষ্ট কৰিব নিবিচাৰোঁ. মই কেৱল মাত্ৰ প্ৰাৰ্থনা কৰিব বিচাৰোঁ, তোমালোক ইয়াৰ পৰা গুচি যোৱা, মই প্ৰাৰ্থনা কৰিম. উই প্ৰটেষ্টেড, আমি বাধা দিছিলোঁ, বাট শ্বি ইগন'ৰ্ড আৱাৰ প্ৰটেষ্ট. কিন্তু গ্ৰেণ্ডমা আমাৰ বাধা মানা নাছিলে. শ্বি লে পিচফুলি ইন বেড প্ৰেয়িং and telling her bits of even before we could suspect. Her lips stopped moving and the rosary fell from her lifeless fingers. A peaceful pallor spread over her face and we knew that she was dead. কি হ'ল সেইদিনা, গ্ৰেণ্ডমা আমাৰ কথা নুশুনিলে, নিজে ধুনীয়াকৈ বিচনাত গৈ শুই ল'লে আৰু সেই ৰজাৰী জপৰ মালা লৈ প্ৰাৰ্থনা কৰা আৰম্ভ কৰিলে. বা জপ কৰি থাকোঁতেই আমি দেখা পালোঁ গ্ৰেণ্ডমাৰ ওঠ লৰচৰ কৰা বন্ধ হৈ গৈছে, হাতৰ পৰা সেই জপৰ মালাডাল সৰি পৰিছে আৰু গাত এটা হেতা বৰণ যেন আঁকোৱালি ধৰিল. তেতিয়া আমি গম পালোঁ যে গ্ৰেণ্ডমা আৰু জীয়াই থকা নাই বা আইতাৰ মৃত্যু হৈ গৈছে. উই লিফটেড হাৰ অফ দ্য বেড এণ্ড এজ ইট customary laid her on the ground and covered her with a red shroud. Shroud মানে হ'ল এই যে ৰঙা কাপোৰ, মানে আমি কাফন বুলি কওঁ. কৈছে আমি নিয়ম মতেই কি কৰিলোঁ, গ্ৰেণ্ডমাৰ মৃত দেহটো মাটিত শুৱাই দিলোঁ বা গ্ৰাউণ্ডত শুৱাই দিলোঁ আৰু তাৰ ওপৰত এটা ৰঙা কাপোৰ বা তাৰ ওপৰত এটা যিটো কাফন বুলি কয় সেইটো উৰাই দিলোঁ. আফটাৰ এ ফিউ আৱাৰ্ছ অফ মৰ্নিং উই লেফ্ট হাৰ alone to make arrangement for her funeral. In the evening we went to her room with a crude stretcher to take her to the cremated. তো কৈছে আমি সেইদিনা কি কৰিলোঁ, অলপ চবেই কান্দা কাটা কৰাৰ পিছত বা মনত যি বেজাৰ লাগিছিলে, মৰ্ণিং মানে বেজাৰ লগা, সেই বেজাৰৰ পিছত আমি এৰেঞ্জমেণ্ট কৰিব গুচি গ'লোঁ. কাৰণ তেখেতৰ মৃতদেহ সংস্কাৰ কৰিব লাগিব বা তেখেতক কি কৰিব লাগিব, জ্বলাব লাগিব বা কবৰ দিব লাগিব. তো আমি যে গুচি গ'লোঁ গোটেই এৰেঞ্জমেণ্ট কৰিবলৈ. এৰেঞ্জমেণ্ট কৰি আমি আহোঁতে তেখেতক যে সেই যিটো মানে শ্মশান বা কবৰস্থানত লৈ যাবৰ কাৰণে এটা কি থাকে, এটা এনেকুৱা ব্যৱস্থা থাকে যিটোৰ জৰিয়তে বা য'ত ডেড বডিটো ৰাখি কবৰস্থানত লৈ যোৱা হয়, আমি সেই কবৰস্থানত লৈ যাব পৰা গোটেই এৰেঞ্জমেণ্ট নিজৰ লগত লৈ আহিছিলোঁ. দ্য ছান ৱাজ ছেটিং এণ্ড had lit her room and veranda with a blaze of golden light. We stopped halfway in the courtyard, all over the veranda and in her room, right up to where she lay dead and stiff, wrapped in the red shroud. Thousands of sparrows sat scattered on the floor. আমি দেখা পাইছিলোঁ যেতিয়া গ্ৰেণ্ডমাক লৈ যাব ওলাইছিলোঁ, ছানছেট মৰ্ণিঙৰ কথা, গ্ৰেণ্ডমাৰ মৃত্যু হৈছিলে, বাকী গোটেই যা যোগাৰ কৰোঁতে
যিখিনি আমাক শ্মশানত বা দেহ সংস্কাৰ কৰোঁতে যিখিনি যোগাৰ লাগিব সেইখিনি কৰোঁতে অলপ সময় লাগিছিলে আৰু তাৰপিছত আমি যেতিয়া ৰিটাৰ্ণ আহিছিলোঁ দেখিছিলোঁ এই বেলি মাৰ যাওঁ অৱস্থাত হওঁতে যিটো এটা লাইট আহে যিটো সেই লাইটটো গ্ৰেণ্ডমাৰ ৰুমত পৰিছে বা গ্ৰেণ্ডমাৰ মৃতদেহটো ৰাতিপুৱা য'ত থোৱা আছিলে তাত পৰিছে আৰু তাত বহুতো স্পেৰছ মানে শালিকা আহি উপস্থিত হৈছে দেয়াৰ ৱাজ ন' চিৰ্পিং সেইদিনা শালিকাবিলাক কোনো ধৰণৰ সা শব্দ কৰা নাছিলে We felt sorry for the birds and my mother fetched some bread for them. আমাৰ বহুতো দুখ লাগিছিলে শালিকাবিলাকক দেখা পাই আৰু মোৰ মা কি কৰিছিলে কেইটামান ৰুটি টুকুৰা আনি সেই শালিকাবিলাকক দলিয়াই দিছিলে She broke it into little crumbs. মোৰ মা কি কৰিছিলে সেই শালিকাক দিব কাৰণে ৰুটিবিলাক সৰু সৰু টুকুৰা কৰি দিছিলে The way my grandmother used to. মোৰ গ্ৰেণ্ডমা মোৰ আইতাই যেনেকুৱাকৈ সৰু সৰু টুকুৰা কৰি দিছিলে মোৰ মাও তেনেকুৱা সৰু সৰু টুকুৰা কৰি দিছিলে and threw it to them. আৰু সিহঁতক ফালে দলিয়াই দিছিলে The sparrows took no notice of the bread. কিন্তু শালিকাবিলাকে কোনো ধৰণৰ মনোযোগ দিয়া নাছিলে কোনো ধৰণৰ ন'টিছ কৰা নাছিলে খোৱা খাদ্যবিলাকৰ When we carried my grandmother's corpse মানে হ'ল corpse মানে হ'ল dead body আমাৰ আইতাৰ মৃতদেহটো যেতিয়া আমি লৈ শ্মশানৰ ফালে গৈছিলোঁ they flew away quietly they মানে শালিকাবিলাকো কি কৰিছিলে সেইফালে সিহঁতে উৰি গুচি গৈছিলে মানে শালিকাবিলাকেও মৰ্ণিং কৰিছিলে সুখ প্ৰকাশ কৰিছিলে দিয়া খাদ্য খোৱা নাছিলে Next morning the sweeper swept the bread crumbs into the dustbin পিছদিনা ৰাতিপুৱা সুইপাৰ চাকৰে আহি এই গোটেই লেতেৰা যিবিলাক সৰু ৰুটি টুকুৰা দলিয়াই দিছিলে সেইবিলাক ডাষ্টবিনত পেলাই দিছিলে তো এনেকুৱা কৰি শালিকা যাকে কি কৰিছিলে গ্ৰেণ্ডমা বা আইতাৰ মৃত্যুত সুখ প্ৰকাশ কৰিছিলে এইটোৱে হ'ল এইটো চেপ্টাৰৰ সিম্পল এক্সপ্লেনেশ্যন ক্লাছত হয়তো আৰু ডিটেইলছ আলোচনা কৰিব পাৰিলোঁ হয় ভিডিঅ' যথেষ্ট দীঘল হ'লে হয়তো তোমালোকৰো প্ৰব্লেম হয় তো আমি ক্লাছত আশা কৰোঁ অতি সোনকালে লগ পাম আকৌ সামাৰাইজ কৰিম চেপ্টাৰটো তেতিয়ালৈ তোমালোক ভালে থাকা কুশলে থাকা নেক্সট চেপ্টাৰৰ ভিডিঅ'লৈ নেক্সট আকৌ লগ পাম টিল দেন টেক কেয়াৰ